জাষ্ট ওলাই আহিছোঁ আৰু চব খবৰ পাই আছোঁ শান্তিপূৰ্ণভাৱে দুটা ব্লক বৰগুৰি ব্লক আৰু জুৰীয়া ব্লক দুটাতেই শান্তিপূৰ্ণভাৱে নিৰ্বাচন প্ৰক্ৰিয়াটো চলি আছে। কিন্তু মই প্ৰশাসনক ধন্যবাদ জনাইছোঁ। এনেকৈ শান্তিপূৰ্ণভাৱে নিৰপেক্ষভাৱে কাম কৰিলে সদায় ৰাইজ সন্তুষ্ট থাকিব। আৰু বৰ্তমানলৈকে যিটো ৰিজাল্ট মই শুনা পালোঁ, আমাৰ বৰালিবাৰী ফুৰিয়াৰেদি আমাৰ কংগ্ৰেছৰ সমৰ্থিত 8জন সদস্যই তেওঁলোকে সভাপতি নিৰ্বাচন কৰিছে। ছটিয়ানো হৈছে। গতিকে সৰ্বসন্মতিক্ৰমে হৈছে বুলি সৰ্বসন্মতিক্ৰমে হৈছে। মত নাছিলে আৰু কিছুমানত আমাৰ 10জন আছে, কিছুমান 9জন আছে। প্ৰায়বিলাকতে আমাৰ ভাল ৰিজাল্ট হ'ব। তেইছটা পঞ্চায়তৰ ভিতৰত তেইছটা গাঁও পঞ্চায়তৰ ভিতৰত কমেও 21টামান পঞ্চায়ত আমাৰ কংগ্ৰেছৰ ইতিমধ্যে দেখা গৈছে আপোনাৰ বিজেপিৰ সমৰ্থিত কিছুমান মানুহে কিছুমান সদস্যৰ পৰিয়ালক মিছা মিছি গোচৰ দি পুলিচে দৌৰাদৌৰি কৰাই আছে। কৰাই আছিলে। এইখিনি আমি প্ৰশাসনক আমি অৱগত কৰিছিলোঁ। মই যোৱাকালি আৰক্ষী অধীক্ষক ডাঙৰীয়াক কোৱাৰ পিছত যদি তেওঁলোকৰ কিবা গোচৰ আছে ইলেকশ্যন শেষ হোৱাৰ পিছত 5 তাৰিখৰ পিছত সেইবিলাক চাব দিছে। 5 তাৰিখৰ ভিতৰত কোনো গাঁও পঞ্চায়তৰ সদস্যৰ ওপৰত কোনো ধৰণৰ পুলিচে নোৱাৰিব, যাব নোৱাৰিব। তেওঁলোকৰ যদি কিবা কেছ আছে সেইবিলাক 5 তাৰিখে নিৰ্বাচন শেষ হোৱাৰ পিছত তেওঁলোকে